এয়া নিশাৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আজি নিশাৰ প্ৰথমটো খবৰ হাজোৰ বঙালপাৰাত বৰ্ণাট্যক এধানি সহায় আগবঢ়ালে বিষ্ণুজ্যোতি জনকল্যাণ সমিতিৰ এটি সজাতি দলে হাজোৰ বঙালপাৰাত বানাক্ৰান্তৰ পানীত হান অচৰ অৱস্থা বিগত সময়ছোৱাত সমগ্ৰ ৰাজ্যতে বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে যদিও বৰ্তমান ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে কিন্তু বান পৰিস্থিতি উন্নত হলেও হাজোৰ বঙালপাৰাত বৰ্ণাট্যৰ বানে ধোৱা ঘৰখনি পূৰ্বৰ দৰে আতুমটুকাৰিকৈ ঠন ধৰি উঠা নাই যাৰ বাবে বৰ্ণাট্যৰ সপোনৰ ঘৰখনি চকুৰ পলকতে ঠানবান হৈ গৈছে সেইসকল বৰ্ণাট্যক এসাঁজ পেট ভৰাই ভাত খুৱাবলৈ ওলাই আহিল স্বেচ্ছাসেৱী সংগঠন বিষ্ণুজ্যোতি জনকল্যাণ সমিতিৰ এটি সজাতি দল নলবাৰী জিলাৰ প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন বিষ্ণুজ্যোতি জনকল্যাণ সমিতিৰ এটি সজাতি দলৰ প্ৰচেষ্টাত আৰু আশ্ৰয় হস্তা ট্ৰাষ্টৰ সহযোগত এমুঠি অন্ন তৈয়াৰ কৰি প্ৰায় 5 শতাধিক বানাক্ৰান্তক দুপৰীয়া সাজৰ বাবে আপ্যায়ন কৰিছে যাৰ বাবে অঞ্চলটোৰ ৰাইজে সংস্থাটোৰ পদক্ষেপ শলাগ লয় বুলি জানিবলৈ দিয়ে বিষ্ণুজ্যোতি জনকল্যাণ সমিতিৰ সম্পাদক পৰেশ ৰাজবংশী সদস্য নিত্যৰঞ্জন দে ৰক্তিম ৰঞ্জন কাশ্যপকে প্ৰমুখ্য কৰি প্ৰায় সংখ্যক লোকে আজি নিশাৰ দ্বিতীয়টো খবৰ কলিয়াবৰত ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ প্ৰতিষ্ঠা দিৱস উদযাপন কলিয়াবৰ আমনিত আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস বিটিআৰ বাহিৰত বসবাস কৰা বড়ো সম্প্ৰদায় লোকসকলক লৈ 2014 চনত ধেমাজি জিলাৰ চিমেণ্ট চাপৰিত গঠন হৈছিল এই ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন নামৰ সংগঠনটো পতাকা উত্তোলন শ্বহীদ তৰ্পণ অনুষ্ঠানৰ পিছতে অনুষ্ঠিত কৰা হয় সম্বৰ্ধনা অনুষ্ঠান বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ উদ্যোগত হাইস্কুল আৰু হায়াৰ সেকেন্ডাৰীত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ বিটিআৰৰ বাহিৰৰ 45 গৰাকী শিক্ষাৰ্থীক অনুষ্ঠানৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে 10,000 টকালৈ অনুদান আগবঢ়ায় সংগঠনটোৱে সম্বৰ্ধনা অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ সভাপতি অনিল বসুমতাৰীয়ে আজি নিশাৰ তৃতীয়টো খবৰ শীতল পানীয় মাজা পেকেটত ওলাইছে কেঁচু গৰমৰ পৰা ৰক্ষা পাবলৈ তথা শীতল পানীয় জাতীয় খাদ্য সামগ্ৰী মাজা ফুৰ্তি আদি খোৱাৰ আগতে আপুনি 100 বাৰ চিন্তা কৰক নিজৰ সন্তানক সুস্থ কৰি ৰাখিবলৈ হলে মাজা ফুৰ্তি আদি শীতল পানীয় দূৰতে ৰাখিবলৈ চেষ্টা কৰক শিৱসাগৰ জিলাৰ ডিমৌৰ ৰাজমাৰী ব্যৱসায়ী প্ৰতিষ্ঠানত বিক্ৰী কৰা শীতল পানীয় মাজাত ওলাইছে কেঁচু ইয়াকে লৈ সমগ্ৰ অঞ্চলটো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এজন অধিবক্তাই নিজৰ সন্তানৰ বাবে ৰাজমাৰী বিশাল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা 10 টকীয়া মাজা আনি দি খাবলৈ দিয়াৰ সময়তে মুখৰ ভিতৰত কেঁচু সোমাই যোৱাৰ লগে লগে বমি কৰি উলিয়াই দিয়ে বিশাল নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী উল্লেখ কৰি কয় যে ডিমৌৰ এখন ব্যৱসায়ী এজেন্সিৰ পৰা উক্ত মাজা পেকেটসমূহ ক্ৰয় কৰি আনি বিক্ৰী কৰি থকা হৈছে বুলি প্ৰশ্ন হয় বহিৰাগত ব্যৱসায়ী প্ৰতিষ্ঠান তথা কোম্পানীয়ে শীতল পানীয় জাতীয় সামগ্ৰীসমূহৰ ব্যৱসায়ৰ জৰিয়তে অধিক মুনাফা লুটোৱাৰ স্বাৰ্থত কোটি কোটি টকা উপাৰ্জন কৰিছে যদিও জনসাধাৰণৰ স্বাস্থ্য আৰু কণ শিশু ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ লগত চৰম হেতালি খেলি মানৱ জীৱনলৈ অশনি সংকেত নমাই আনিছে এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা চৰকাৰী বিয়াগুম খাদ্য সুৰক্ষা বিভাগে পৰীক্ষণ নিৰীক্ষণ কৰিছে নে নাই সেয়া উল্লেখনীয় বিষয় কাৰণ মাজা আদি শীতল পানীয় জাতীয় খাদ্য সামগ্ৰী সেৱনৰ সময়ত যদি কেঁচু ওলায় তেন্তে বিভাগীয় কৰ্তৃপক্ষ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰতো বহু প্ৰশ্ন উত্থাপন হ'ব আজি নিশাৰ চতুৰ্থটো খবৰ 2 নং চিন্তামণিগড়ত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ভীমকান্ত গগৈ ঘৰত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং চিন্তামণিগড়ত 14 জুলাইত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ভীমকান্ত গগৈ ঘৰত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে মৰিয়নি সমষ্টিৰ বিধায়কজনে ব্যক্তিগতভাৱে পৰিয়ালটোক ব্যক্তিজনৰ আদ্য স্বাৰ্থ পাতিবৰ বাবে আৰ্থিকভাৱে কিছু সহায় কৰাৰ লগতে চৰকাৰৰ ফালৰ পৰা পাবলগীয়া আৰ্থিক সহায়ৰ বাবে ব্যৱস্থা কৰি দিয়ে আজি নিশাৰ পঞ্চমটো খবৰ কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ গৈ পুনৰ প্ৰাণ হেৰুৱালে অসমৰ যুৱকে চৰাইদেউ জিলাৰ পৰা বাংগালুৰুত কৰ্মসংস্থাপন বিচাৰি গৈ হত্যাৰ বলি হ'ল 2 যুৱক এজন সংকটজনক অৱস্থাত চিকিৎসাধীন বাংগালুৰুত পুনৰ বহিৰাজ্যত হত্যা অসমৰ যুৱক কৰ্মসন্ধানত বহিৰাজ্যলৈ গৈ
প্ৰাণ হেৰুৱালে চৰাইদেউৰ লাকুৱাৰ যুৱকে। যোৱা শুকুৰবাৰে চৰাইদেউ জিলাৰ লাকুৱা চলাচুতীয়া বস্তিৰ 3 যুৱক নৱীন ভূমিজ আৰু জগন্নাথ গড় ৰেলযোগে ৰাওনা হৈছিল বাংগালুৰুৰ বিজয়ৱাড়াৰ টাইলছ কোম্পানীত কৰ্মসংস্থাপন বিচাৰি। স্থানীয় ষ্টাফৰাই চাৱান নামৰ এজন যুৱকে কৰ্মসংস্থাপনৰ আশা দি লৈ গৈছিল 3 যুৱকক। ঘৰৰ পৰা ৰাওনা হোৱাৰ 3 দিনৰ পাছতে যুৱককেইজনৰ নিজ গৃহলৈ ভয়াৰ্ত কণ্ঠত ফোন, আমাক মাৰি পেলাব, আমাক 40 জন মানে আগৰি ধৰিছে। তাৰ পাছতে সন্ধান নাই যুৱককেইজনৰ। নৱগড় নামৰ যুৱকজনৰ মোবাইলৰ পৰা বাংগালুৰু আৰক্ষীৰ পৰিয়াললৈ ফোন। জগন্নাথ গড় আৰু নবীন ভূমিজৰ মৃত্যু হৈছে বাংগালুৰুত। গুৰুতৰভাৱে জখম হৈ বাংগালুৰুৰ বিজয়ৱাড়াত এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ আছে নৱভূমিজ। এতিয়া প্ৰশ্ন হয়, কিমান মৃত্যুক আঁকোৱালি ল'ব অসমৰ যুৱকে বহিৰাজ্যত? ৰেলত অসমৰ লোকৰ নিৰাপত্তা কিমান বহিৰাজ্যত? চিকিৎসাধীন নৱভূমিজৰ ভাষ্যই হয়তো উদঙাব প্ৰকৃত সত্য। আজি নিশাৰ ষষ্ঠটো খবৰ। শিৱসাগৰ হাঁহচৰাত চোৰৰ সন্ত্ৰাস। ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান। ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকৰ বিলাসী বাহন চোৰৰ টাৰ্গেট। চোৰে চুৰ কৰা সমগ্ৰ ঘটনা বন্দী CCTV কেমেৰাত। শিৱসাগৰ চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাঁহচৰাৰ ৰাইলুং চেতিয়া গাঁৱৰ নিতু বৰপাত্ৰ গোহাঁইৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা তেখেতৰ বাসগৃহত চোৰৰ সন্ত্ৰাস। চোৰে চুৰ কৰি নিয়ে এখন বিলাসী ৱেগানাৰ বাহন, দুটাকৈ মোবাইল ফোন, মটৰ চাইকেলৰ চাবি। বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই চোৰ। যোৱা নিশা বাসগৃহৰ পৰা বেৰ ভাঙি ভিতৰলৈ সোমাই আহে চোৰ। গৃহস্থ নিশা শুই থকা অৱস্থাত চোৰে সংঘটিত কৰে এই চুৰিকাণ্ডৰ ঘটনা। ঘটনাস্থলীত স্থানীয় চেৰেকাপাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া উপস্থিত হৈ সমগ্ৰ চুৰিৰ ঘটনাৰ চলাইছে তদন্ত। চুৰি হোৱা বিলাসী ৱেগনাৰ বাহনখনৰ নম্বৰ হৈছে AS04F0184। বিলাসী ৱেগনাৰ বাহনখন চুৰে চুৰি কৰি লৈ যায় শিমলুগুৰিৰ দিশে বুলি জানিবলৈ দিছে। CCTV কেমেৰাত বন্দী হোৱা চোৰৰ মুখমণ্ডল প্ৰত্যক্ষ কৰি কেনেদৰে চোৰক ধৰিবলৈ সক্ষম হয় স্থানীয় চেৰেকাপাৰ আৰক্ষী, সেয়া হ'ব লক্ষণীয় বিষয়। আজি নিশাৰ সপ্তমটো খবৰ। বিশ্বনাথৰ চেলাইঘাটি ফুকনচাং দলঙৰ দুৰৱস্থা। জৰাজীৰ্ণ দলংখন নিৰ্মাণৰ দাবী পাভৈ আছুৰ। আজি আমি দেখুৱাম বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ গৃহ সমষ্টিৰ চেলাইঘাটি পঞ্চায়তৰ উন্নয়নৰ নমুনা। জনপ্ৰতিনিধিসকলে উন্নয়নৰ ফটা ঢোল কোবালেও প্ৰকৃততে যে উন্নয়ন হোৱা নাই সেয়াই যেন পৰিস্ফুট হৈছে চেলাইঘাটি পঞ্চায়তত। বাট পথৰ শোচনীয় অৱস্থা। একমাত্ৰ যোগাযোগৰ সম্বল স্বৰূপ চেলাইঘাটি বাঁহবাৰীৰ পৰা ফুকনচাং হৈ নগদালৈ যোৱা কলা নদীৰ ওপৰত আছে এখন জৰাজীৰ্ণ দলং। বিপদজনক হৈ পৰা এই ভঙা দলঙেদিয়েই দীৰ্ঘদিনেই আহ-যাহ কৰি আহিছে ৰাইজ। বাৰিষা বুলি ক'লে স্থানীয় ৰাইজ হৈ পৰে আতংকিত। ভঙা দলংখনেৰে মৰণক শৰণ দি অতিক্ৰম কৰিবলগীয়া হয় ছাত্ৰ ছাত্ৰীকে ধৰি স্থানীয় ৰাইজ। পূৰ্বতেও এই দলংখনত পৰি কেইবাজনো লোক আহত হ'ব লগা অৱস্থা। ইপিনে ৰোগাক্ৰান্ত হলে মৰণৰ বাহিৰে ৰাইজৰ নাই গতন্তৰ। উল্লেখ্য যে মৰণৰ ফান হৈ পৰা ভঙা দলংখন নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে একাধিকবাৰ আবেদন নিবেদন কৰা সত্ত্বেও কাণ খাৰ নাই জনপ্ৰতিনিধি অথবা সংশ্লিষ্ট কৰ্তৃপক্ষৰ। সেয়েহে ৰাইজে দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল বিপদসংকুল দলংখন পৰিদৰ্শন কৰি চৰকাৰ তথা জনপ্ৰতিনিধিসকলৰ প্ৰতি সোচ্চাৰ হৈ পৰে। অতি শীঘ্ৰে দলংখন নিৰ্মাণৰ বাবে জনপ্ৰতিনিধি তথা সংশ্লিষ্ট কৰ্তৃপক্ষলৈ দাবী জনায় পাভৈ আছুৰ বিষয়ববীয়াসকলে। আজি নিশাৰ অষ্টমটো খবৰ। শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবী সংগঠনটোৰ। শিৱসাগৰ দৌলমুখ চাৰিআলিত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। চৰকাৰে এই আইন বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ। অসমীয়া জাতিয়ে একা আইন কেতিয়াও গ্ৰহণ কৰা নাছিল আৰু নকৰে। হাজোৰ পৰা অনামিকা কলিতা, কলিয়াবৰৰ পৰা অনুপ বৰা, গৌৰীসাগৰৰ পৰা ছাদ্দাম আলী, চৰাইদেউৰ পৰা ফাৰহান লস্কৰ, শিৱসাগৰৰ পৰা পল্লৱ গগৈ আৰু বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেনৰ ৰিপৰ্ট আছাম লাইভ 7।